নমস্কাৰ মুখ্যমন্ত্ৰীৰ ভ্ৰমণসূচীৰ খবৰ লৈ আফটাৰনুন এক্সপ্ৰেছলৈ স্বাগতম মই কৃপাঞ্জন বৃহস্পতিবাৰে দিল্লীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰীগৰাকী দুই ৰাজ্যৰ সীমা বিবাদক লৈ হ'ব আলোচনাত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বঙাইগাঁৱত তিনিখন দলীয় সভাত অংশ লোৱাৰ পিছতে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰীগৰাকী এক গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই মুহূৰ্তত যি সময়ত মিজোৰাম আৰু অসমৰ সীমাক লৈ যথেষ্ট উত্তেজনাময় পৰিৱেশৰ বিৰাজ কৰি আছে সেই সময়তে বৃহস্পতিবাৰে দিল্লীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ সৈতে আলোচনাত মিলিত হ'বলৈ দুই ৰাজ্যৰ সীমা বিবাদক লৈ তেওঁলোকে আলোচনা কৰিব আলোচনাত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বঙাইগাঁৱত তিনিখন দলীয় সভাত অংশ লোৱাৰ পিছতে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰীগৰাকী আজি মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী কাৰ্যৰ অৰ্থাৎ কেবিনেটত উপস্থিত আছে কিছু সময়ৰ পাছতে সংবাদমেলক সম্বোধন কৰিব কেবিনেটৰ পাছত কাইলৈ তেওঁ দলীয় কাৰ্য সম্পাদন কৰি তিনিখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ পাছতে দিল্লীলৈ উৰা মাৰিব সীমা বিবাদৰ লগত আলোচনা কৰিব মিজোৰামৰ সীমা বিবাদ অসম মিজোৰামৰ সীমা বিবাদক লৈ তেওঁলোকে আলোচনা কৰিব য'ত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কাইলৈ ত্ৰিপুৰাত পৌৰ নিৰ্বাচন বিজেপি আৰু টিএমচিৰ সংঘাতৰ মাজতে পৌৰ নিৰ্বাচন সমগ্ৰ ত্ৰিপুৰাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা নিৰ্বাচন আয়োগে নিৰীক্ষণ কৰি আছে নিৰাপত্তা ব্যৱস্থাক প্ৰয়োজনত অধিক নিৰাপত্তা বাহিনী বিচাৰিব নিৰ্বাচনী আয়োগে যেহেতু কাইলৈ ত্ৰিপুৰাত পৌৰ নিৰ্বাচন হ'ব বিজেপি আৰু টিএমচিৰ সংঘাতৰ কথা আমি ইতিমধ্যে নিউজ 18 দৰ্শকক ধাৰাবাহিকভাৱে দেখুৱাই আহিছোঁ তাৰ মাজতে এতিয়া বিজেপি আৰু টিএমচিৰ সংঘাতৰ মাজত এতিয়া পৌৰ নিৰ্বাচন হ'ব সমগ্ৰ ত্ৰিপুৰাতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে নিৰ্বাচন আয়োগে সমগ্ৰ ঘটনাটো নিৰাপত্তা কৰি আছে নিৰীক্ষণ কৰি আছে পৰ্যবেক্ষণ কৰি আছে প্ৰয়োজনত তেওঁলোকে অধিক নিৰাপত্তা বাহিনীৰ লোককো মোতায়েন কৰিব আফটাৰনুন এক্সপ্ৰেছত খবৰ পাতাচাৰ কোচেৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী বৰ্ণালী দাসে পুনেৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ গৱেষক ছাত্ৰী বৰ্ণালীয়ে সূৰ্যতকৈ ডাঙৰ অতি উষ্ণ আৰু বৃহৎ চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী 8টাকৈ তৰাৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে বৰ্ণালী দাসৰ এই কৃতিত্বৰ বাবে সমগ্ৰ বজালী জিলাৰ লগতে আনন্দিত হৈ পৰিছে পৰিয়াল তথা শিক্ষাগুৰুসকলো পাতাচাৰ কুচিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ পাঠশালাৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল বৰ্ণালী নেশ্যনেল চেণ্টাৰ ফৰ ৰেডিঅ' এষ্ট্ৰফিজিক্সত গৱেষণা কৰি বৰ্ণালী দাসে জানুৱাৰী মাহত আমেৰিকালৈ উৰা মাৰিব মহাকাশৰ ৰহস্য ভেদ কৰিবলৈ গ্ৰহ নক্ষত্ৰৰ সন্ধান উলিয়াবলৈ পুনেৰ পৰা এক ভিডিঅ' বাৰ্তাযোগে বৰ্ণালী দাসে ব্যক্ত কৰিছে নিজৰ গৱেষণাৰ কথা আমি এই মুহূৰ্তত সম্ভৱ হ'লে তেওঁৰ প্ৰতিক্ৰিয়া তথা সেই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম Center for Radio Astrophysics Tata Institute of Fundamental Research পৰা PhD ডিগ্ৰী লাভ কৰিলো আজি মই আপোনালোকৰ সন্মুখত মোৰ গৱেষণাৰ ফলাফল ব্যক্ত কৰাৰ সুযোগ পোৱাৰ বাবে খুবেই সুখী অনুভৱ কৰিছো সৰ্বপ্ৰথমে মই যেটো ক'ব খুজিছো সেয়া হৈছে এই গৱেষণাৰ অকল যি ফলাফল পাইছো তাত অকল মোৰ ভূমিকাই নাই মোৰ এই গৱেষণাত অতি সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল মোৰ PhD সুপাৰভাইজাৰ প্ৰফেসৰ পুনম চন্দ্ৰা তেওঁ NCR ফেকাল্টি লগতে আছিলে প্ৰফেসৰ গ্ৰেগ ৱেট তেখেত কানাডাৰ ৰয়েল মিলিটাৰী কলেজৰ ফেকাল্টি আৰু তেখেতৰ দুজন প্ৰাক্তন ষ্টুডেণ্ট মেট শুল আৰু জেমছ সিকৰা এতিয়া মোৰ গৱেষণাৰ কথা কোৱাৰ আগতে আৰু আৱিষ্কাৰৰ কথা কোৱাৰ আগতে মই অকমান বেকগ্ৰাউণ্ড দিব খুজিছো এই বিষয়ে আমাৰ আকাশতো বহুত তৰা থাকে তাৰ কিছুমান তৰা সূৰ্যতকৈ গৰম হয় সূৰ্যতকৈ কিছুমান ঠাণ্ডা হয় কিছুমান সূৰ্যৰ দৰে হয় মোৰ গৱেষণাটো আছিলে সূৰ্যতকৈ যি তৰাবিলাক খুবেই বেছি গৰম যিবিলাক দেখাত নীলা হয় এই কাৰণে আমাৰ সূৰ্য হালধীয়া সো এই নীলা তৰাবিলাক লৈ পেলাই মোৰ গৱেষণা আছিল ড্ৰাগছৰ বেহাত জড়িত নাই আৰক্ষী জোৱান ড্ৰাগছ সৰবৰাহকাৰীক মোকলাই দিয়াৰ বিনিময়ত 20 লাখ টকা দাবী কৰা বুলি প্ৰচাৰ কৰা হোৱা এই আৰক্ষী জোৱান দুজন প্ৰকৃততে গ্ৰাহকৰ বেখত গৈ জালত পেলাইছিল সেলিমউদ্দিন নামৰ সৰবৰাহকাৰীটোকহে মহানগৰীৰ আইএছবিটিৰ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলোৱাৰ পিছত এই ঘোষণা কৰিলে ডিচিপি নৱনীত মহন্তই ইতিমধ্যে হেমন্ত বৰ্মন আৰু বাবুল আলীক মুকলাই দিয়াৰ কথাও উল্লেখ কৰিলে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে লগতে সেলিমউদ্দিনৰ পৰা 50,000 টকাৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ কৰাৰ কথাও সদৰি কৰিলে ডিচিপি নৱনীত মহন্তই যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য 2 কোটি টকা বুলিও তেওঁ সদৰি কৰে জব্দ কৰা ইয়াবা টেবলেটখিনি সম্প্ৰতি ধৃত ড্ৰাগছ পেডেলাৰ সেলিমউদ্দিনক মাৰাথন জেলা চলাইছে সেইখিনি জব্দ কৰাৰ পাছতে আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে এটা তথ্যভিত্তিত এটা অভিযান চলিছিল আৰু আমি আইএছবিটিত এখন গাড়ী
তেওঁলোকে ট্ৰেন্সপৰ্ট কৰি থকা সময়ত আমি প্ৰায় 50,000 ইয়াবা টেবলেট যিটো ৱৰ্ল্ড ইউজ বুলি কয় ইয়াবা টেবলেট আমি জব্দ কৰিছোঁ আৰু এজন ব্যক্তিক আমি এই সংক্ৰান্তত এৰেষ্ট কৰিছোঁ আৰু বাকীখিনি আমাৰ তদন্ত চলি আছে বাকীখিনি কিন্তু এটা কথা জানিব পৰা গৈছে বাবুল দাস আৰু হেমন্ত বৰ্মন নামৰ দুজন আৰক্ষী বিষয়াকো মানে কি হৈছে গোটেই আমাৰ এই অপাৰেশ্যনৰ যিটো অপাৰেশ্যনৰ টীমত আমাৰ হোমগাৰ্ড কনষ্টেবল গোটেইখিনি কনষ্টিটিউট কৰি এটা আমাৰ অপাৰেশ্যনেল টীম বনোৱা যায় আৰু সেই টীমটোৱে আমাৰ অপাৰেশ্যন কৰিছিলে আৰু এইখিনি বস্তু জব্দ কৰিছে আৰক্ষীৰ জালত পৰাৰ পিছতে চাফাই গোৱাৰ চেষ্ট ড্ৰাগছ পেডলাৰ সেলিম উদ্দিনৰ মই এগিলা বিষয় নাজানো ক'ৰ পৰা আনিছিলা ড্ৰাগছখিনি মই এগিলা নাজানো কি হৈছিল নো গোটেই কথাখিনি কোৱাচোন কি হৈছিল গোটেই কথা কি হৈছিল নো ৰাতিপুৱা হাতে মোক ধৰি লৈছে কোনে কৰি লৈছে কোনে আনিছিলে কোনে আনি কি হৈছিল তুমি কোৱাচোন সঁচা কথাটো কি ফচাইছে নে কি? কি হৈছে কি হৈছে সঁচা কথাটো কোৱাচোন কি হৈছিলে ফচাইছে নেকি আমি ইতিমধ্যে জনাই আহিছিলোঁ বঙাইগাঁৱত কেবিনেট মুখ্যমন্ত্ৰীৰ কেবিনেট আৰু কেবিনেটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এতিয়া সংবাদ মাধ্যমক সম্বোধন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকক লৈ যাব বিচাৰিছোঁ বঙাইগাঁৱলৈ তেওঁলোকে যোৱাকালি বঙাইগাঁৱত অহাৰ আগতে কোনোবা এখন জিলাত সোমাই আহিছে ৰঙিয়া হ'ব পাৰে নলবাৰী হ'ব পাৰে শালবাৰী হ'ব পাৰে য'ত তেওঁলোকে অংগনবাদী স্কুল এখন প্ৰাথমিক বিদ্যালয় এখন হস্পিটাল তেওঁলোকে চাই আহিছে আৰু ঘূৰি যাওঁতেও অহাকালি আৰু আজি তেওঁলোকে বিভিন্ন জিলাত সোমাই পেলাই তাৰ বিভিন্ন কাৰ্য ব্যৱস্থা বা অৰুণোদয় বেনিফিচিয়াৰী বিধৱা পেঞ্চন পোৱা ব্যক্তিৰ ঘৰ এখেতসকলে আমাৰ মন্ত্ৰীসকলে প্ৰায় চৰকাৰী হিতাধিকাৰীসকলৰ ঘৰলৈকে যাব আৰু চৰকাৰৰ হিতাধিকাৰীসকলে সেই ধৰণে চৰকাৰে বিচৰা ধৰণে সুবিধা পাইছে নে নাই ইয়াৰ খবৰ ল'ব আৰু যি ভুল ত্ৰুটি দেখিব তাৰ আলোচনা অহা কেবিনেটত গুৱাহাটীত হ'ব আৰু এই ব্যৱস্থাটোৰ কাৰণে আমি ধেমাজিৰ পৰা বহুতখিনি প্ৰশাসনত আমি উপকৃত হৈছোঁ আৰু আজি বঙাইগাঁও কেবিনেটতো আমি এই দিশত চৰকাৰক ৰাইজৰ মাজত লৈ যোৱাৰ ক্ষেত্ৰত আমি বহুত বেছি আমি উপকৃত হৈছোঁ আজি অসম চৰকাৰৰ সপ্তমখন কেবিনেট ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হয় 1951 চনৰ 28 ডিচেম্বৰত শ্বিলঙক বাদ দি গুৱাহাটীত বিষ্ণুৰাম মেধিয়ে প্ৰথম কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল 1971 চনত মহেন্দ্ৰ মোহন চৌধুৰীয়ে শ্বিলঙৰ পৰিৱৰ্তে গুৱাহাটীত কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই দিছপুৰৰ পৰিৱৰ্তে বৰজাৰ বিমানবন্দৰত দুখনকৈ কেবিনেট বৈঠক 1984 আৰু 1994ত অনুষ্ঠিত কৰিছিল ধেমাজিত মাজুলীত 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল আৰু আজি আমাৰ চৰকাৰৰ দিনত গুৱাহাটীৰ বাহিৰত দ্বিতীয়খন কেবিনেট বৈঠক আজি সমাপন হয় ধেমাজি আৰু বঙাইগাঁও অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ কেবিনেটখন হাফলং চহৰত অনুষ্ঠিত হ'ব ডিচেম্বৰত বিধানসভাৰ বৈঠক থকা বাবে ডিচেম্বৰৰ কেবিনেট বৈঠকসমূহ আমাৰ গুৱাহাটী মহানগৰীতে অনুষ্ঠিত হ'ব কিন্তু পৰৱৰ্তী সময়ত অৰ্থাৎ জানুৱাৰী মাহৰ 5 তাৰিখে আমাৰ তৃতীয়খন বাহিৰৰ কেবিনেট বৈঠক হাফলঙত অনুষ্ঠিত হ'ব আৰু হাফলঙত যাওঁতেও আমাৰ মন্ত্ৰীসকলে দুখন জিলাত তেওঁলোকে ভ্ৰমণ কৰিহে হাফলঙত উপস্থিত হ'ব বহু অসম চৰকাৰৰ বিষয়াই আজিলৈকে চাকৰি দিনত হয়তো হাফলং গৈয়ে পোৱা নাই এই ধৰণে আমাৰ ৰাজধানীৰ পৰা আমি প্ৰশাসনক জিলা আৰু ব্লক পৰ্যায়লৈকে নমাই অনাৰ এটা চেষ্টা সমান্তৰালভাৱে চলি আছে যি নহওক আজিৰ কেবিনেটত কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল এটা হ'ল যে ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুকৰণ কৰি আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো আমি নতুন ধৰণে
সজাই পৰাই তুলিব খুজিছোঁ। আমাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো এতিয়া বদলি হৈ যাব। কেজি, আপাৰ প্ৰাইমেৰী, লোৱাৰ প্ৰাইমেৰী এই কথাবিলাকৰ পৰিৱৰ্তে এতিয়া যিটো ব্যৱস্থা হ'ব 5+3+3+4 অৰ্থাৎ প্ৰথম 5টো হ'ব যাক আমি নাৰ্চাৰী বুলি কওঁ, লোৱাৰ কেজি বুলি কওঁ, আপাৰ কেজি বুলি কওঁ, ক্লাছ 1 আৰু 2 বুলি কওঁ। এই গোটেইখিনিক এতিয়া সন্মিলিত হৈ যাক প্ৰি স্কুলিং বুলি আমি সাধাৰণতে আজিৰ দিনত কওঁ, তাৰ নাম হ'ব ফাউণ্ডেশ্যন, বা এই বিদ্যালয়বিলাকৰ নাম আজিৰ পৰা ইংৰাজীত ফাউণ্ডেশ্যন হ'ব, অন্যথা তাক বুনিয়াদী বিদ্যালয় বুলি কোৱা যাব। তাৰ পিছত আজিৰ যি 3, 4, 5 যিটো নতুন শিক্ষানীতিত 6, 7, 8 হ'ব। আজি যিটো কাৰণ আপাৰ কেজি, লোৱাৰ কেজি, নাৰ্চাৰী 1, 2 এইখিনি পঞ্চমত গুচি গ'ল। তাৰ পিছত আহিলে 6, 7, 8 এই যিটো আমাৰ হ'ব, আচলতে আগৰ শিক্ষানীতি মতে এইটো 3, 4, 5, কিন্তু নতুন শিক্ষানীতি মতে এইটো হৈ গ'ল 6, 7, 8 এইখিনি এটা আমাৰ শ্ৰেণী বিভাজন হ'ল। তাক আমি প্ৰস্তুতি পৰ্ব বুলি জানিব, প্ৰিপাৰেটৰী বুলি হ'ব। শিক্ষা বিভাগে তাৰ এটা উত্তম অসমীয়া ল'ব ভাৱানুবাদ, কিন্তু প্ৰিপাৰেটৰী বা আজিৰ আলোচনাত আমি তাক প্ৰস্তুতি পৰ্ব বুলি আমি ক'ব পাৰোঁ। তাৰপিছত আজিৰ যিখিনি 6, 7, 8 আছে, এই 6, 7, 8খিনি হ'ব মধ্যম বৰ্গ, অৰ্থাৎ এমই স্কুল যিখিনি আজি আছিলে 6, 7, 8 এইখিনি হ'ব মধ্যম বৰ্গ। আৰু ফাইনেলি যিটো 9, 10, 11, 12 হ'ব, এইটো হ'ব হাইস্কুল বা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। তাৰমানে 5+3+3+4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব। তাৰমানে এটা ল'ৰা যদি 0ত পঢ়ে 15 বছৰৰ মূৰত তেওঁ আগবাঢ়ি যাব পাৰিব। 15টা শিক্ষা বৰ্ষ শেষ কৰাৰ পিছত তেওঁ ক্লাছ 12 পাছ কৰিব। এডমিশ্যন হয়তো 3 বছৰ ল'ব পাৰে, 4 বছৰটো ল'ব পাৰে, বেলেগ কথা, কিন্তু স্কুলত 15টা বৰ্ষ থকাৰ পিছত ল'ৰাজনে ক্লাছ 12ত পৰীক্ষা দিব পাৰিব। আকৌ এবাৰ কৈছোঁ যে প্ৰথম 5টা ক্লাছ উইল বি ন'ন এজ এ ফাউণ্ডেশ্যন, যাক আমি বুনিয়াদী স্কুল বুলি ক'ব পাৰোঁ। পিছৰ 3টা ক্লাছ জানা যাব প্ৰিপেৰেটৰী, যাক আমি প্ৰস্তুতি পৰ্ব বুলি ক'ব পাৰোঁ। তাৰ পিছৰ 3টা ক্লাছ এলিমেণ্টাৰী, অৰ্থাৎ আমাৰ আজিৰ দিনৰ যিটো প্ৰাথমিক শিক্ষা বুলি আমি ক'ম বা মধ্যম বৰ্গ বুলি ক'ম। আৰু 9, 10, 11, 12ক সামৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বা ছেকেণ্ডাৰী স্কুল হ'ব। ক্লাছ 10ৰ যিটো গুৰুত্ব সেইটো হয়তো আগৰ দৰে নাথাকিব। আমি হয়তো মেট্ৰিক পাতিম, বেলেগ কথা, কিন্তু ইট উইল বি 9, 10, 11, 12 একেলগে এটা গোট হ'ব। এইটো হ'ল আজি আমি প্ৰথম কৰিলোঁ। ইয়াৰ লগত ক্লাছ 5ৰ টেক্সট বুকবোৰ এতিয়া বদলি যাব। ৰাষ্ট্ৰীয় শিক্ষানীতি মতে ক্লাছ 5লৈকে, অৰ্থাৎ আগৰ যিটো আপুনি ক'ব পাৰে, মই আগতে কোৱাৰ দৰে ক্লাছ 2লৈকে, তাত হ'ব লেংগুৱেজ ইন্ট্ৰডাকশ্যন। প্ৰিপেৰেটৰীত হ'ব কনচেপ্টবিলাক জনোৱা। এই ধৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি পেডাগগী ৰিকমেণ্ড কৰা হৈছে, পাঠ্যক্ৰম ৰিকমেণ্ড কৰা হৈছে, 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সজোৱা হ'ল। এই বছৰত ষ্ট্ৰাকচাৰটো হ'ল, 2022ত ষ্ট্ৰাকচাৰটো কৰিলোঁ 5, 3, 3, 4। অহা বছৰ ষ্ট্ৰাকচাৰ অনুসৰি পাঠ্যক্ৰমটো যাব ফ্ৰম 23rd, ফ্ৰম 23 চনৰ 1 এপ্ৰিলৰ পৰা 22 চনলৈকে ষ্ট্ৰাকচাৰ, 23 চনত শিক্ষাবৰ্ষ, মানে পাঠ্যক্ৰমটো সজোৱা হ'ব। আৰু এইখিনি কৰি আমি আজি প্ৰথমবাৰৰ বাবে অসমে
ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ দিশত এটা বলিষ্ঠ পদক্ষেপ আমি গ্ৰহণ কৰিলোঁ। এই বছৰতে হায়াৰ ছেকেণ্ডেৰী কাউন্সিল আৰু সেৱাৰো বিলয় হ'ব, যাতে তেখেতসকলে পৰীক্ষা মেট্ৰিক পাতিলেও যাতে একেখন কাউন্সিলেই পাতিব পাৰে, 12 হ'লেও যাতে একেখন কাউন্সিলেই পাতিব পাৰে, তেওঁলোকে 11তো পৰীক্ষা পাতিব পাৰে ইচ্ছা কৰিলে। 9, 10, 11, 12 এটা ব্লক হ'ব, যাক আমি ছিনিয়ৰ ছেকেণ্ডাৰী বুলি ক'ম। আজি কেবিনেটত মোৰ দৃষ্টিত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল। দ্বিতীয় এটা সিদ্ধান্ত হ'ল অসমৰ সত্ৰসমূহ। এই সত্ৰসমূহৰ মাটি বিভিন্ন সময়ত বেদখলকাৰীয়ে লৈ গৈছে বুলি অভাৱ অভিযোগ আমাৰ বাতৰি কাকতে হওক, জনজীৱনৰ মাজতে হওক বিস্তৃত চৰ্চা চলি থাকে। কিন্তু ইয়াৰ ওপৰত আজিলৈকে চৰকাৰে কেতিয়াও প্ৰচেষ্টা চলোৱা নাই যে আচলতে কোন সত্ৰৰ মাটি গৈছে, কাৰ যোৱা নাই, গৈছে যদি কিমান গৈছে, কোনো ইয়াৰ ওপৰত আমাৰ সামূহিক কোনো চিন্তা চৰ্চা হোৱা নাই। ৰাজ্য চৰকাৰে সত্ৰৰ মাটি বেদখলৰ স্বৰূপটো চিনাক্ত কৰাৰ বাবে আজি এখন কমিটি নিৰ্মাণ কৰিছে, যেনেকৈ আমি গৰুখুটিত নিৰ্মাণ কৰিছিলোঁ। এই কমিটিখনে সত্ৰৰ মাটি বেদখলত আছে নেকি, যদি আছে কিমান বেদখলত আছে, আৰু ৰাজহুৱা শুনানি লৈ কাগজ পত্ৰ পৰীক্ষা কৰি তেওঁলোকে চৰকাৰক ক'ব যে বৰপেটা সত্ৰৰ 30 বিঘা মাটি বেদখলত আছে, বৰদোৱা সত্ৰৰ 20 বিঘা আছে। গোটেই কাগজ পত্ৰ তেওঁলোকে পৰীক্ষা কৰিব, ৰেভিনিউ ডিপাৰ্টমেণ্টে তেওঁলোকক সহায় কৰিব। প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই কমিটিখন গঠন কৰা হৈছে, আৰু এই কমিটিৰ আন 2জন সদস্য হ'ল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। এই কমিটিখনৰ কাম কাজ এবছৰ হ'ব, আৰু এই এবছৰত এই কমিটিৰ 3জন সদস্যই মৃণাল শইকীয়া, ৰূপক শৰ্মাই ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব, প্ৰদীপ হাজৰিকা ডাঙৰীয়াই কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব। আৰু তেখেতসকলক আমাৰ চৰকাৰৰ এটা খুব ষ্ট্ৰং টিমে, ৰেভিনিউ ডিপাৰ্টমেণ্টৰ এটা খুব ষ্ট্ৰং টিমে তেওঁলোকক সহায় কৰিব। ৰাজ্য চৰকাৰে এটা খুব সংবেদনশীল সিদ্ধান্ত লৈছে। 6-7 এইকেইটা হ'ল 6 জানুৱাৰী হ'ল বৃহস্পতিবাৰ, 7 জানুৱাৰী হ'ল শুক্ৰবাৰ, 8 জানুৱাৰী ছেকেণ্ড ছেটাৰডে, 9 জানুৱাৰী ৰবিবাৰ। এই 4 দিন, 2 দিনটো ছুটি তেওঁলোকে পায়েই। 6 আৰু 7 তাৰিখে আমি অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক অতিৰিক্ত ছুটি মঞ্জুৰি কৰিছোঁ এটা কাৰণত। কিন্তু কোনে কৰ্মচাৰীয়ে পাব? যাৰ শহুৰে শাহুৰে বা পিতৃ মাতৃ জীয়াই আছে, আইদাৰ ইনলছ অৰ নিজৰ দেউতাক মাক তেওঁলোক জীয়াই আছে, আৰু দেউতাক মাকৰ লগত যাৰ দেউতাক মাক নিজৰ মৃত্যু হৈছে তেওঁলোকে শহুৰে শাহুৰেকৰ কাৰণে, আৰু যাৰ দেউতাক মাকৰ মৃত্যু হোৱা নাই দেউতাক মাকৰ কাৰণে, তেওঁলোকে 4 দিন চৰকাৰে হেডকোৱাৰ্টাৰ লিভ তেওঁলোকে পাৰ্মিশ্যন পাব, আৰু 6-7 তেওঁলোকে ভেকেশ্যন পাব, আৰু এই 4 দিন তেওঁলোকে নিজৰ দেউতাক মাকৰ লগত থাকিবলৈ সুবিধা পাব। যিসকলৰ দেউতাক মাক এই পৃথিৱীত নাই বা যিসকলে দেউতাক মাকৰ ওচৰত যাব নোখোজে তেওঁলোকে এই ছুটিটো নাপাব। ইভেন আমাৰ IPS অফিচাৰ, IS অফিচাৰো এই ছুটিটো ল'ব পাৰিব, আমাৰ মন্ত্ৰীসকলেও এই ছুটিটো ল'ব পাৰিব। যাৰ দেউতাক মাকৰ লগত থকাটো আমি বিচাৰিছোঁ বছৰত 4টা দিন, আমাৰ মন্ত্ৰীসকলেও 4টা দিন দেউতাক মাকৰ লগত থাকিলে মই ব্যক্তিগতভাৱে সুখী হ'ম। যদিও মন্ত্ৰীৰ কোনো লিভ নাথাকে, ছুটি নাথাকে, কিন্তু 4ৰ্থ শ্ৰেণীৰ চাফাই কৰ্মচাৰীজনৰ পৰা মন্ত্ৰীসকললৈকে সকলোৱে এই সুবিধাটো পাব। 6-7 বন্ধ পাব, 8-9 অট'মেটিকেলি বন্ধ আছে।
4 দিন গাঁৱত গৈ দেউতাক মাকৰ লগত থাকিব পাৰিব নতুন বছৰত দেউতাক মাকৰ আশীৰ্বাদ লৈ অসমখনৰ কাৰণে গোটেই বছৰটো কাম কৰিম তেনেকুৱা এক প্ৰেৰণা লৈ তেওঁলোকে দেউতাক মাকৰ পৰা উভতি আহিব যাৰ দেউতাক মাকৰ লগত থাকে গুৱাহাটীতে আছে দেউতাক মাকো লগত আছে তেওঁলোকে দেউতাক মাকক ফুৰাবলৈ যাব গতিকে এই এটা সিদ্ধান্ত আজি আমি কেবিনেটত গ্ৰহণ কৰিছো যে দেউতাক মাকৰ ওচৰত আশীৰ্বাদ লোৱাৰ এটা প্ৰচেষ্টা নতুন প্ৰচেষ্টা এটা আমি আজি আৰম্ভ কৰিছো আৰু মই ভাবো যে আমাৰ চৰকাৰী কৰ্মচাৰী জুনাৰ দেউতাক মাক নাই যদি শহুৰ শাহুৰেকো জীয়াই আছে আমি এটো দিম কিন্তু দুইটাই জীয়াই থাকা নাই তেতিয়া এই ছুটিটো নাপাব আৰু যোন ফিল্ডত ডিউটি কৰি আছে এসপি জনে নাপাব এডিশনাল এসপি জনে পাব কিন্তু যাৰ ডিউটি আছে হি দুটা দিন পিছত ৰোটেশনত লব পাৰিব পুলিচৰ কাৰণে এটো ছুটি কামত নাহিব কাৰণ 8 আৰু 9 তাৰিখে আমাৰ আৰক্ষীৰ এসপিৰ কনফাৰেন্স আছে গতিকে হয়তো পুলিচে নাপাব পুলিচক আমি পিছত বেলেগ দিন এটা দি দিম আপোনালোক সকলোৱে জানে যে আজি আমি লাচিত বৰফুকনৰ জন্ম জয়ন্তী অত্যন্ত গৌৰৱেৰ সৈতে পালন কৰিছো লাচিত বৰফুকনৰ জন্ম বুৰঞ্জীৰ মতে 24 নৱেম্বৰ 1622 আৰু সেই দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে তেখেতৰ জন্ম আজিৰ পিছত 400 বছৰত ভৰি দিব ৰাজ্য চৰকাৰে মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী 400 বছৰৰ পূৰ্তি অত্যন্ত গাম্ভীৰ্যপূৰ্ণ আৰু এইজনা বীৰক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লৈ যোৱাৰ উদ্দেশ্যেৰে এই গোটেই বছৰটো পালন কৰিব ইয়াত নেশ্যনেল সেমিনাৰ থাকিব দিল্লীত সেমিনাৰ হ'ব মুম্বাইত সেমিনাৰ হ'ব ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী থাকিব কালচাৰেল ডিপাৰ্টমেণ্টে 400 বছৰৰ জন্ম জয়ন্তী পালন কৰাৰ বছৰ জোৰা কাৰ্যসূচী প্ৰস্তুত কৰিব তাৰ কাৰণে ৰাজ্য চৰকাৰে সুকিয়াকৈ বাজেটো দিব সকলো থাকিব আৰু ৰাজ্যৰ চৰকাৰৰ কালচাৰেল ডিপাৰ্টমেণ্টে নোডেল ডিপাৰ্টমেণ্ট হিচাপে এই 400 বছৰৰ জন্ম জয়ন্তী পালন কৰিব মই অকল এই কাৰ্যসূচীক চৰকাৰৰ ভিতৰতে সীমাবদ্ধ নাথাকি সমগ্ৰ অসমবাসী ৰাইজক এই কাৰ্যসূচী পালনৰ বাবে আহ্বান জনাইছো ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি উপৰিও মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত অসমৰ বিশেষকৈ মাতৃভাষাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে চাকৰি নোপোৱা বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত আমাৰ ল'ৰা ছোৱালী উপযুক্ত নোহোৱা আদিৰ পৰিপ্ৰেক্ষিতত আমি এটা ইউথ কমিশন বনাবৰ বাবে সিদ্ধান্ত লৈছো যিটো ইউথ কমিশনৰ একমাত্ৰ কাম হ'ব নিয়োগৰ বাবে ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিয়া আৰু মেডিকেল ইঞ্জিনিয়াৰিঙৰ দৰে পৰীক্ষাত আসন পাবলৈ ল'ৰা ছোৱালীক দৈনন্দিন পৰীক্ষা দিয়া প্ৰশিক্ষণ দিয়া প্ৰত্যেকখন জিলাৰ 100 জন মেধাৱী ছাত্ৰ ছাত্ৰীক আমি যদি ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ কোচিং দিওঁ আৰু ডেট টু উইথ দ্য হেল্প অফ ৰেপুটেড ইনষ্টিটিউট দিল্লী মুম্বাই বা অসমৰো এই ইউথ কমিশনৰ এই কামটো আমি তেওঁলোকক দিব খুজিছোঁ এটা যুৱ আয়োগ অসমত ৰাজ্য চৰকাৰে আজি এটা নতুন যুৱ আয়োগ নিৰ্মাণৰ অনুমোদন জনাইছে বিদেশী বহিষ্কাৰ আন্দোলনত যিসকল শ্বহীদ হৈছিল বা ঘূণীয়া হৈছিল তেওঁলোকৰ পৰিয়ালে যাতে নিৰন্তৰ চৰকাৰৰ পৰা বা এটা সাহায্য বা সহায়ৰ হাত এখন যাতে আমি নিৰন্তৰ আগবঢ়াই থাকিব পাৰোঁ আজি আমি এটা ট্ৰাষ্ট নিৰ্মাণ কৰিছোঁ ট্ৰাষ্টৰ নাম হ'ব ট্ৰাষ্ট ফৰ ৱেলফেয়াৰ ফৰ ভিক্টিমছ অফ আছাম এজিটেশ্যন এণ্ড দেয়াৰ ফেমিলি এই ট্ৰাষ্টটোত ৰাইজেও দান বৰঙণি আগবঢ়াব পাৰিব ইনকাম টেক্স এক্সেম্পশ্যন আমি আবেদন কৰিম ৰাজ্য চৰকাৰে 5 কোটি টকাৰ কৰ পাছেৰে এই ট্ৰাষ্টৰ কাম আৰম্ভ কৰিব আৰু লাহে লাহে নিশ্চয় ইয়াত বিভিন্ন ৰাজ্যৰ সহযোগত আমাৰ পুঁজি বাঢ়ি গৈ থাকিব
চহৰত মাটি ল'বৰ কাৰণে 20 বছৰ দখলত থকাটো বাঞ্ছনীয় আছিল অসমৰ অৰিজিনেল ইনহেবিটেণ্টৰ কাৰণে এইটো আজি আমি 10 বছৰলৈকে হ্ৰাস কৰিছোঁ যি অৰিজিনেল ইনহেবিটেণ্ট আছে তেখেতসকলে 20 বছৰ দখলত থকাৰ প্ৰয়োজন নাই 10 বছৰ দখলত থাকিও মাটিৰ বাবে আবেদন কৰিব পাৰিব আমাৰ ৰাজ্য চৰকাৰত আপোনালোকে জানে যে মেনুৱেল টেণ্ডাৰ কৰিব লাগে 50 লাখৰ তলত আৰু ই টেণ্ডাৰ কৰিব লাগে 50 লাখৰ ওপৰত আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে 25 লাখ টকাৰ ওপৰৰ যিকোনো ক্ৰয় বিক্ৰয়ৰ টেণ্ডাৰ ই টেণ্ডাৰ হ'ব লাগিব মেনুৱেলি হ'ব নোৱাৰিব আগতে সেইটো থ্ৰাষ্ট হ'ল 50 লাখ টকা আছিলে এতিয়া আমি এই থ্ৰাষ্ট হ'লটো 25 লাখ টকালৈকে নমাই দিছোঁ 25 লাখ টকাৰ ওপৰত যিকোনো কাম ই প্ৰকিউৰমেণ্ট কৰিব লাগিব মেনুৱেল কৰিলে নহ'ব কিন্তু ইয়াৰ আউটাৰ পৰা আমি জনজাতীয় কাউন্সিলখিনিক বাহিৰত ৰাখিছোঁ কাৰণ তেওঁলোকৰ এতিয়াও তেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈ উঠা নাই গতিকে আমি তেওঁলোকক আমি ইয়াত এক্সেম্পশ্যন দিছোঁ আমি যি পেট্ৰল ডিজেলৰ দাম কমাইছিলোঁ তাক আজি কেবিনেটে অনুমোদন দিয়ে আৰু ষ্টেটৰ এক্সাইজ ডিউটিত অকণমান বৃদ্ধি হ'ব আবকাৰীৰ ওপৰত অকণমান কৰ বাঢ়িব এক্সাইজ ডিপাৰ্টমেণ্টে পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত নটিফিকেশ্যন দিব আমাৰ পোষ্ট গ্ৰেজুৱেট ৰুলখনত আমি বহুকেইটা আজি এমেণ্ডমেণ্ট কৰিছোঁ বিশেষকৈ আমাৰ ৰাজ্য চৰকাৰৰ যি হেল্থ ডিপাৰ্টমেণ্টত কাম কৰা ডক্টৰসকল আছে তেওঁলোকে PG পঢ়াৰ কাৰণে আগতে 23টা সিট সংৰক্ষণ আছিল এতিয়া হেল্থ ডক্টৰ তাৰমানে সিভিল হস্পিটাল CHC PHC যি ডক্টৰে কাম কৰে তেওঁলোকক আমি স্নাতকোত্তৰ শিক্ষাৰ বাবে 23টাৰ পৰা সিট ৰিজাৰ্ভেশ্যন আজি আমি 40টালৈ বৃদ্ধি কৰিছোঁ 23 will become 40 আৰু বিভিন্ন পৰ্যায়ত পোষ্ট গ্ৰেজুৱেট অসমৰ মেডিকেল কলেজত পঢ়ি পাছ কৰিলে অসমতে যাতে তেওঁলোকে চাকৰি কৰিব পাৰে তাৰ বাবে আমি কিছু আজি ব্যৱস্থা হাতত লৈছোঁ পিছত আপোনালোকে বহুত ডিটেইলছত আছে পাব ACS আৰু APSC যিটো মেইন পৰীক্ষা আছিলে তাত আগতে আমি এটা ভাষা অসমীয়াটো কম্পালসৰি আমি কৰি ৰাখিছিলোঁ তাৰ ফলত বিভিন্ন জনজাতীয় বা আন ধৰণৰ লোকৰ মাজত এটা প্ৰতিক্ৰিয়া আছিলে আৰু বিশেষকৈ অসমীয়া ল'ৰাই যিবিলাক ইংৰাজী মিডিয়ামত পঢ়ে তেওঁলোকৰ মনত এটা প্ৰশ্ন আছিলে যে আমি কম্পিট কৰিব নোৱাৰা হওঁ আকৌ ইংলিছ এটা কোৱালিফাইং আছিলে যাৰ কাৰণে অসমীয়া মিডিয়ামত পঢ়া ল'ৰাই ইংলিছটো নোৱাৰিছিলে আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে লেংগুৱেজ পেপাৰ নাথাকিব ইংলিছো নাথাকিব বা আন নাথাকিব কিন্তু তাৰ পৰিৱৰ্তে 3টা কণ্ডিশ্যন আহিব এটা হ'ব যে ACS আৰু APSC যদি কোনোবাই আবেদন কৰিব খোজে তেওঁ অসমৰ নাগৰিক হ'ব লাগিব ৰেচিডেণ্ট অফ আছামিজ হ'ব লাগিব দ্বিতীয়তে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকৰ নাম পঞ্জীকৃত হ'ব লাগিব তৃতীয়তে তেওঁলোকে মেণ্ডেটৰিলি অসমীয়া বা অসমৰ সহযোগী ৰাজ্যিক ভাষা বা অসমৰ যিকোনো জনজাতীয় ভাষা এটা সলসলীয়াকৈ ক'ব পৰা হ'ব লাগিব আমি ৰিটেনৰ বদলি বস্তুটো অৰেললৈকে লৈ আহিলোঁ অসমৰ ৰাজ্যিক ভাষা অসমীয়া সহযোগী ভাষা বড়ো বেংগলী বা আমাৰ অসমৰ জনজাতীয় লোকসকলে কোৱা ভাষা কাৰ্বি মণিপুৰী মিচিং ৰাভা তিৱা যিকোনো এটা ভাষা জনজাতীয় লোকসকলে কোৱা এটা ভাষা তেওঁলোকে সলসলীয়াকৈ ক'ব পাৰিব লাগিব এই 3টা কণ্ডিশ্যনৰ ফলত বাহিৰৰ পৰা লৰাই আহি এতিয়া ACS লোৱাত অসুবিধা হ'ব
আৰু যদি ল'বও খোজে 2 বছৰ আগতে ৰেচিডেন্সি চেঞ্জ কৰিব লাগিব ভাষা শিকিব লাগিব গতিকে আমাৰ যিখিনি ইমান দিন অসমীয়া প্ৰবলেম আছিল অসমীয়া মিডিয়ামত পঢ়া ল'ৰাবিলাকে ইংলিছ পেপাৰখন কৰিব নোৱাৰিছিল অসমীয়া ল'ৰা যিবিলাকে চেণ্ট্ৰেল স্কুলত পঢ়িছিল তেওঁলোকে অসমীয়া পেপাৰখন লিখিব নোৱাৰিছিল এই ঝামেলাটো আমি আঁতৰাই পেলাই 3টা কণ্ডিশ্যন দিলোঁ অসমৰ বাসিন্দা হ'ব লাগিব অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম থাকিব লাগিব অসমীয়া বা অসমত থকা সহযোগী ৰাজ্যিক ভাষা আৰু জনজাতীয় ভাষা যিকোনো এটা ভাষা খলখলীয়াকৈ ক'ব পৰা হ'ব লাগিব অবভিয়াছলি হিন্দী ইজ ইনক্লুডেড যেহেতু অসমত বহুত হিন্দী ভাষী ব্যক্তি আছে আমাৰ অসমমালা আঁচনিত বহুতবিলাক কাম চলি আছে কেতিয়াবা কি হয় যে মাটি দখলত থাকে কিন্তু মাটি নামা আমাৰ পট্টা নাথাকে আজি আমি যেটো ল্যান্ড একুইজিশন হ'ব অসমমালাত তাত পট্টা নাথাকা দখলত থাকিলেও সেই ৰাইজেও ল্যান্ড একুইজিশনৰ টকা পাব তাক আজি আমি অনুমোদন কৰিছোঁ তানে নন ক্যাডেষ্ট্ৰেল ভিলেজ আজি যিমান মানুহ থাকে ল্যান্ড কাগজটো হোৱা নাই বসুন্ধৰা হোৱাৰ পিছতে লাহে লাহে হ'ব কিন্তু মানুহবিলাকক আমি সৰকাৰি মাটি বুলি তেওঁলোকৰ পৰা জোৰ কৰি মাটিটো লৈ লওঁ ফলত তেওঁলোকে একো কম্পেনসেশন নাপায় আজি আমি কৈছো যে নহয় মাটি যদি নামত নাথাকে কিন্তু দখলত থাকে অসমমালাৰ অধিগ্ৰহণৰ সময়ত তেওঁলোকেও ইয়াৰ এটা কম্পেনসেশন পাব ৰাজ্য চৰকাৰে আজি কামাণ্ডো বেটেলিয়নৰ ৰিক্ৰুটমেন্ট ৰুলখন অনুমোদন কৰিছে যোৱাকালি আপোনালোকে জানে যে মই অসম পুলিচ হেডকোৱাৰ্টাৰত আছিলো তাতে আমি কামাণ্ডো বেটেলিয়নৰ নিয়োগৰ ওপৰত আমি কথা পাতিছিলো এই কামাণ্ডো বেটেলিয়নত যেটো এপইন্টমেন্ট আৰু ফিজিক্যাল যেটো ফিটনেস হেটো নরমাল পুলিশতকৈ টান হ'ব হেকাৰণে কোনোবা লৰাই যদি কালি এপইন্টমেন্ট পায় তেওঁলোকে ভয় কৰিব নালাগে স্পেশাল যিকেটা কোৱালিফিকেশন সিন দৌৰাটো বঢ়ুৱা হৈছে পাহাৰৰ ওপৰলৈকে দৌৰা ৰাখা হৈছে এইবিলাক খালি কামাণ্ডো বেটেলিয়নৰ কাৰণে যি 4000 পোষ্ট হ'ব বাকি ৰিক্ৰুটমেন্ট সেম ধৰণে থাকিব কিন্তু কামাণ্ডোৰ ক্ষেত্ৰত আমি স্পেশাল প্ৰভিজন কৰিছো আৰু কামাণ্ডো বেটেলিয়নত সোমাবৰ কাৰণে 18 পৰা 21 বছৰ লাগিব এনে পুলিচত সোমাবৰ কাৰণে 24 বছৰ লাগে যেহেতু আমি এটা খুব এনএসজি ধৰণৰ কামাণ্ডো কৰিব খুজিছো যাতে লৰা ছোৱালীয়ে বেছি বছৰ সাৰ্ভিস দিব পাৰে ই অকল 18 পৰা 21 লৰাহে ইয়াত আবেদন কৰিব পাৰিব আমাৰ সৰু এটা আৰু এটা আমি আঁচনি আজি দিছো আমাৰ যিবিলাক উডান আঁচনিত প্লেন চলে উডানত কেইটামান এয়াৰপোৰ্ট আছে কিন্তু কাছাৰত গলে উডান আঁচনিৰ বেনিফিট নাপায় লখিমপুৰত প্লেন উৰিলে নাপায় আমাৰ ডিব্ৰুগড়ত উৰিলে নাপায় আজি আমি তেওঁলোকৰ কাৰণে এভিয়েশন টাৰবাইন ফুয়েলৰ যেটো ভেট আছিল হেতু উডানৰ সমান 1% লৈকে নমাই আনিছো যাতে আগত হেতু আসলে খুব সম্ভৱ 23% পৰা 23.5% পৰা আমি 1% লৈকে নমাই দিছো যদি কোনোবা বিমানে অসমৰ ভিতৰতে ৰিজনাল কানেক্টিভিটি কৰে আগতে উডান স্কিমত এটো সুবিধা আছিল আজি আমি নন উডান ৰুটটো মানে উডানত ৰূপসী আছিল জোৰহাট আছিল লখিমপুৰ আছিল ডিব্ৰুগড় আৰু শিলচৰ নাছিল আজি আমি এইকেটা এয়াৰপোৰ্টটো এই স্কিমটো অনুমোদন দিছো সো এইখিনি আমাৰ সিদ্ধান্ত আছিল আৰু বঙাইগাঁওৰ কাৰণে 3টা এনাউন্সমেন্ট আছে 4টা এনাউন্সমেন্ট আছে এটা হল অহা ৰাজ্য চৰকাৰে ইতিমধ্যে 6খন মহাবিদ্যালয় বিশ্ববিদ্যালয় কৰাৰ সিদ্ধান্ত লৈছে 6খন মহাবিদ্যালয় জাগাত সপ্তম হিচাপে বঙাইগাঁও কলেজকো বিশ্ববিদ্যালয়লৈ উন্নতি কৰা হ'ব আৰু কিন্তু ইয়াৰ বাবে আমি 3 বছৰ সময় লম তেওঁলোক ৰেডি হ'ব লাগিব বাট আমি জেনেকে বাকি কেখনৰ কাৰণে 2 বছৰ লৈছো সময় বঙাইগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নত কৰা হ'ব উইদিন 3 years of time বঙাইগাঁও মেডিকেল কলেজ আমি অহা 4-5 মাহৰ ভিতৰত নিৰ্মাণৰ কাম হাতত লম
আৰু তাৰ বাবে আমি নাবাৰ্ডৰ পৰা 550 কোটি টকাৰ ইতিমধ্যে অনুমোদন পাইছোঁ আৰু বঙাইগাঁও মেডিকেল কলেজৰ কাম আমি আৰম্ভ কৰিম নেক্সট 4 to 5 মান্থছৰ ভিতৰত। বঙাইগাঁৱত এটা নতুন উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে আমি 50 কোটি টকা আজি আমি অনুমোদন কৰিছোঁ, য'ত এটা নতুন ইণ্টিগ্ৰেটেড DC অফিচ হ'ব। ফাইনেলি বঙাইগাঁৱৰ যিখন ষ্টেডিয়াম আছিলে তাৰ বাবে কেবিনেটে 25 কোটি টকাৰ এটা গ্ৰেণ্টিন এইড এটাও মঞ্জুৰ কৰিছে। চ' বঙাইগাঁও কলেজ উইল বি ইউনিভাৰ্চিটি ইন 3 years of time। আজিৰ পৰাই প্ৰস্তুতি আৰম্ভ হৈ যাব। দ্বিতীয়তে বঙাইগাঁৱত DC অফিচৰ কাৰণে 50 crores, বঙাইগাঁৱত মেডিকেল কলেজৰ কাৰণে 542 crores আৰু বঙাইগাঁও ষ্টেডিয়ামৰ কাৰণে 25 crores। গতিকে বঙাইগাঁও জিলাৰ বাবে আজি মোক ফণীভূষণ চৌধুৰীয়ে কৈছে যে আমাক দুপৰীয়া যি ভাত সাজ খুৱাব চৰকাৰে খোৱা নাই, বঙাইগাঁও ৰাইজেহে ভাত সাজ খুৱাইছে। গতিকে বঙাইগাঁও ৰাইজক এইখিনি আমি উপহাৰ উভতাই দিয়াৰ বাবে চেষ্টা কৰিছোঁ। মোৰ ফালৰ পৰা ইমানেই ক'বলগীয়া আছে। হ'ব অহাকালিৰ পৰা আজি গৈয়ে তেওঁলোকে নটিফিকেশ্যন ইছ্যু কৰিব 5334, কিন্তু এইবাৰ ষ্ট্ৰাকচাৰটো নটিফাই কৰিব। আপোনালোকে এটা কথা বুজিব, NEP এবছৰত কৰিব নালাগে, 2034ৰ ভিতৰত কৰিব লাগে। এই ষ্ট্ৰাকচাৰ নটিফাইৰ কামটো 2024ত আছিলে। অসমে 3 বছৰ আমি আগুৱাই আহিলোঁ। আৰু পেডাগগী যিটো NEP মতে কেৰিকুলাম কৰিব লাগে 2025ত আছিলে, আমি 2023তে কৰিম বুলি কৈছোঁ। আমি যে কলেজবিলাক ইউনিভাৰ্চিটি কৰিছোঁ 2029ত আছিলে, আমি আগত কৰি আছোঁ। গতিকে NEP ইমপ্লিমেণ্টেশ্যনত এতিয়া অসমে ৰাইটফুলি ক্লেইম কৰিব পাৰে উই আৰ ওৱান অফ দ্য টপ ষ্টেট। স্যার আগতে যেটো স্টুডেন্টবিলাকে মেট্ৰিক পাছ কৰাৰ পিছত ক্লাছ 10ৰ পিছত বেলেগ কলেজত গৈছিল, তেওঁলোকে এইবাৰ আমি 1000খন স্কুলক হায়াৰ ছেকেণ্ডেৰী কৰিম। গ্ৰেজুৱেলি কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰীটো ইন নেক্সট 3 years নোহোৱা হৈ যাব। এই গোটেই হায়াৰ ছেকেণ্ডেৰীটো স্কুলতে আহি যাব। বেলেগ স্কুলত ট্ৰান্সফাৰ কৰিব পাৰিব নহয়? পাৰিব, বেলেগ স্কুলত ল'ব পাৰিব। ছায়েন্স আৰ্টছ নাথাকিব, কেৰিকুলামলৈকে আমি যাম। এতিয়া নেক্সটত ছায়েন্স আৰ্ট নাথাকিব, ছাবজেক্টহে থাকিব। যে তুমি কি পঢ়িছা? মই ফিজিক্স কেমেষ্ট্ৰি লগত মিউজিক পঢ়িছোঁ। তুমি কি পঢ়িছা? বোলে মই ৰাজনীতি বিজ্ঞান অৰ্থবিজ্ঞান পঢ়িছোঁ, লগত মই বায়'লজি পঢ়িছোঁ। যাৰ মেডিকেল পঢ়িব ইচ্ছা সি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পঢ়িব। যাৰ ইঞ্জিনিয়াৰিং যাব পৰীক্ষা সি ফিজিক্স কেমেষ্ট্ৰি মেথছ পঢ়িব। আৰু যাৰ বোলে নহয় মই পিছত কি কৰিম ডিচিশ্যন ল'ম, সি যিকোনো ছাবজেক্ট পঢ়িব পাৰে। সেইকাৰণে এতিয়া ৰিজাল্টত ছায়েন্সৰ বুলি এটা ৰিজাল্ট, আৰ্টছৰ বুলি ৰিজাল্ট এটা নাথাকে, চব ছাবজেক্ট বেছ হ'ব। আৰু ছাবজেক্ট বদলাইও দিব পাৰিব। মই মেট্ৰিকত 18টা ছাবজেক্ট ল'লোঁ, 12ত মই 18টাহে পঢ়িম। কিন্তু এইবিলাক আহি থাকিব। আজি কেবিনেটে এইখিনি লোৱা নাই। আজি আমি বিগিনিংটো কৰিলোঁ, ষ্ট্ৰাকচাৰটো আৰম্ভ কৰিলোঁ। কাৰণ আগতে অসমত ষ্ট্ৰাকচাৰটো আছিল KG, নাৰ্চাৰী, প্ৰাথমিক, মধ্য ইংৰাজী, হাইস্কুল, উচ্চতৰ মাধ্যমিক। আজি আমি ফাৰ্ষ্ট ষ্টেজত সোমালোঁ যে ষ্ট্ৰাকচাৰটো নটিফাই কৰি দিলোঁ। ফাউণ্ডেশ্যনত ভাষা আহি যাব। 23ৰ 1 এপ্ৰিলৰ পৰা ভাষাটো কৰাৰ বাবে প্ৰথম পেডাগগী আহিব। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. সব শেষ হৈ গ'লে হ'ব। বাৰে বাৰে যাতে আহি থাকোঁ, কেইটামান থৈ দিয়ক। सर पॉलिटिकल सवाल था सर, आप मीडिया में कहते रहते हैं कि कांग्रेस के कई नेता आपके अच्छे दोस्त हैं, कितने ने तो दोस्ती निभा दी और कितने वेटिंग लिस्ट में है? मेरा सब दोस्त है। सर बहुतों ने तो दोस्ती निभा दी सर, आगे भी आगे भी आपको निभाते हुए देखेगा, लेकिन हमारा यहाँ में तो वैकेंसी होना चाहिए ना। ये तो एक तरफा नहीं है ना, तो शादी दोनों पक्ष का राजी में होता है।
तो कभी मैं तो बोल देता हूँ कि मैं आपको प्यार करता हूँ, लेकिन आपको भी मुझको प्यार करना पड़ेगा ना, तो ये दोनों मिलना पड़ेगा ना। सर तब नई शादी देखने कब मिलेगी सर? तो देखते रहो यार, आप लोग तो है ही। थैंक यू सर। সেয়া আছিল বঙাইগাঁৱৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদমেল। তেওঁ সংবাদমেল সম্বোধন কৰিলে, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তেওঁ উপস্থাপন কৰিলে। ইতিমধ্যে কোভিড সংক্ৰান্তত শেহতীয়াকৈ তেওঁ ক'লে যে এতিয়া কোভিডক লৈ কোনো ধৰণৰ বাধা বাধকতা নাই। ইনষ্টিটিউটে হওক বা যিসকলৰ মুৰব্বী আছে তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰে। জিলা উপায়ুক্তৰ সৈতে কথা পাতি তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰে। কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত তেওঁলোকে আলোচনা কৰিলে। যিহেতু শিক্ষানীতিৰ লৈ এইবাৰ তেওঁলোকে আগবাঢ়িব, শিক্ষানীতিৰ মতে চলিব। আৰু 5 জানুৱাৰীত এবাৰ হাফলঙত হ'ব কেবিনেটৰ বৈঠক, আৰু ইয়াৰ লগে লগে ডিচেম্বৰত গুৱাহাটীতে হ'ব কেবিনেটৰ বৈঠকখন। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত সাংবাদিকক আলোকপাত কৰিলে, লগতে ৰাজ্যবাসীক জনালে। শিক্ষানীতিৰ ওপৰত যথেষ্ট পৰিমাণে তেওঁলোকে গুৰুত্ব দিছিল। 2023ত নতুন পাঠ্যক্ৰম আহিব বুলি জনালে। নৱমৰ পৰা দ্বাদশলৈ ছিনিয়ৰ ছেকেণ্ডেৰী হ'ব বুলি তেওঁলোকে জনালে। এতিয়াৰ পৰা HSবোৰ পৰ্যায়ক্ৰমে নোহোৱা হ'ব আৰু 2034ৰ ভিতৰত পূৰ্ণাংগ ৰূপত গঢ় লৈ উঠিব তেওঁলোকৰ সেই নতুন ষ্ট্ৰাকচাৰ বা নতুন নক্সাটি, যি তেওঁ আজি আগবঢ়ালে অসমবাসীৰ বাবে। পৰৱৰ্তী খবৰৰ মাজলৈ আহিম। দুলিয়াজানত শোকাবহ ঘটনা। তীব্ৰবেগী বাহনৰ খুন্দাত নাহৰপুতুকীৰ মৃত্যু হোৱাৰ খবৰ আহিছে। দুলিয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ পৰা মঙলবাৰে ৰাজপথলৈ ওলাই অহা নাহৰপুতুকীটোৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনা এতিয়া অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। দুৰ্ঘটনাত মৃত নাহৰপুতুকীটোক চাবলৈ গোট খাইছে সি শ শ মানুহ। নাহৰপুতুকীৰ লগতে নাহৰপুতুকীটোৰ নখৰ কেতবোৰ অংগ লৈ গৈছে, লগতে একাংশ লোকে দাঁত আদিও লৈ যোৱাৰ অভিযোগ তুলিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। মৃত নাহৰপুতুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈছে। ভালেমান কেইদিনৰ পৰা ৰিয়াল চাহ বাগিচা আশে পাশে বাঘটো মুকলিভাৱে ঘূৰি ফুৰিছিলে, বহুতে ৰাইজে দেখিছে। হঠাৎ আজি ডিব্ৰুগড়ৰ পৰা দুলীয়াজানৰ যিটো ৰাস্তা, তাত গাড়ীয়ে খুন্দিয়াই বাঘটো মৰি যায়। গতিকে লৈ আমি আগতে বন বিভাগক খবৰ দিয়া হৈছিলে। বন বিভাগে যদি বাঘটো যদি ধৰি পেলাই যদি লৈ যোৱা হ'লে, যি সময়ত ধৰ্মীয় অসহিষ্ণুতাই সমগ্ৰ দেশক গ্ৰাস কৰি তুলিছে, সেই সময়তে হোজাইৰ যমুনামুখত এটা পৰিয়ালে দেখুৱাইছে এক বিৰল সম্প্ৰীতিৰ নিদৰ্শন। এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালৰ লোকে এজন নিৰুদ্দিষ্ট হিন্দু সম্প্ৰদায়ৰ লোকক বিগত 5 বছৰ ধৰি নিজৰ ঘৰতে পোহপাল দি অৱশেষত পৰিয়ালৰ লোকক চমজাই দিছে। মৰিগাঁৱৰ বঙালধৰা গাঁৱৰ মানিয়া ডেকা নামৰ লোকজনে 5 বছৰ পূৰ্বে এক বিশেষ পৰিস্থিতিত আহি উপস্থিত হৈছিলহি হোজাই জিলাৰ যমুনামুখৰ ভেৰভাৰী গাঁৱৰ খলিলুৰ ৰহমান নামৰ লোকজনৰ ঘৰত। মানসিকভাৱে ভাগি পৰা লোকজনে আনকি নিজৰ ঘৰৰ ঠিকনাও পাহৰি পেলাইছিল। তেতিয়াৰ পৰাই খলিলুৰ ৰহমান নামৰ লোকজনে বৃদ্ধ লোকজনক নিজৰ পিতৃৰ দৰে জ্ঞান কৰি ঘৰতে ৰাখিছিল। অৱশেষত ছ'চিয়েল মিডিয়া যোগে জানিব পাৰি লোকজনৰ পৰিয়ালৰ লোক উপস্থিত হৈ মানিয়া ডেকাক চমজি লয়। লোকজনক বিদায় দিয়াৰ পৰত উচুপি উঠিল খলিলুৰ ৰহমান আৰু পৰিয়ালবৰ্গ। আৱেগিক পৰিৱেশত অৱশেষত খলিলুৰ ৰহমানৰ ঘৰৰ পৰা বিদায় লৈ নিজ গৃহলৈ যায় মানিয়া ডেকা। দিনত 3টা বজাত অহাৰ পিছত মই সুধিলোঁ আপুনি ক'ৰ পৰা আহিছে? মোক কৈছে এসাঁজ ভাত আগত খোৱাক। তেতিয়া মই এসাঁজ ভাত খুৱাই দিলোঁ। খুৱাই দিয়াৰ পিছত মোক অলপ ভাগৰ মাৰিবলৈ জেগা বিচাৰিলে, মই অলপমান সুবিধা দিছোঁ। সুবিধা দিয়াৰ পিছত মই কৈছোঁ খুৰা 1 ঘণ্টামান হৈ গ'ল, আপুনি গুচি যাওক, গৈ এন্ধাৰ হৈ যাব, আপুনি যাব নোৱাৰিব। অকণমান বাট গ'লে তেওঁ ওলাই যোৱাৰ পিছত মোক ক'লে বোলে আকৌ উভতি আহিলে। আহি পেলাই মোক ক'লে মই যাব নোৱাৰিম, এতিয়া মই ক'ত যাম, ভাইটি তোমাৰ তাত মই থাকি যাম, মোক আপোনাৰ ঘৰত ৰখাই থওক। এতিয়া মই ৰখাই থ'লোঁ। আজি 5 বছৰৰ পৰা তেওঁ আমাৰ ঘৰত আমাক ল'ৰাৰ নিচিনা ভাবি মতাইছে, কথা পতাইছে, মোক ল'ৰাৰ নিচিনা চাইছে। আৰু তেওঁক মই মোৰ দেউতাৰ নিচিনা তেওঁক মই মানি গৈছোঁ। আৰু তেতিয়া তেওঁ কেতিয়াবা হাৰ্টৰ প্ৰব্লেম আছে, কেতিয়াবা তেওঁ বেমাৰত পৰে। মই নিজে ডক্টৰ ঘৰত আনি পেলাই তেওঁ ট্ৰিটমেণ্ট লৈছোঁ। মৰিগাঁৱৰ মিকিৰ গাঁৱত উত্তপ্ত পৰিস্থিতি। কোলাত দুমহীয়া সন্তান লৈ মছজিদৰ ছাদত অৱস্থান মহিলাৰ। স্বামী ৰিয়াজুদ্দিনে মহিলাগৰাকীক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিছে মহিলাগৰাকীয়ে। জালুকগুটি আৰক্ষীক গোচৰ দিয়াৰ পিছতো ন্যায় নোপোৱাৰো অভিযোগ প্ৰতিবাদকাৰী মহিলাগৰাকীৰ। স্বামীক আটক কৰি আৰক্ষীয়ে মছজিদত মুখামুখি নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছিল প্ৰতিবাদকাৰী মহিলাগৰাকীয়ে। অন্যথা তেওঁ আত্মহত্যা কৰাৰো হুংকাৰ দিয়ে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে মছজিদৰ ছাদৰ পৰা নমাই আনিছে প্ৰতিবাদী মহিলাগৰাকীক। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে মহিলাৰ স্বামী ৰিয়াজুদ্দিনক।
মহিলাগৰাকীৰ এই প্ৰতিবাদক লৈ ঘটনাস্থলীত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। কেছ এটা ৰেজিষ্টাৰ হৈ আছে ইতিমধ্যে 498 এটা কেছ ৰেজিষ্টাৰ হৈছে ইতিমধ্যে আসামীক গ্ৰেপ্তাৰ কৰিছে মই এইটো মিকিৰভাটা থানাৰ অন্তৰ্গত মই মৰিগাঁও থানাৰ পৰা আহিছোঁ মই মৰিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে মই ইয়াত আহিছোঁ মোক আহিবলৈ মই খবৰ পাই মই আহিছোঁ আহি মই এতিয়া দেখিছোঁ জালুকুটি থানাত অলপ ৰাইজ অলপ খুব হৈ আছে মানে তেওঁলোকে কৈ আছে যে কেছৰ ইনভেষ্টিগেশ্যনটো হোৱা নাই বুলি আমি এতিয়া চাইছোঁ কিন্তু আইচিয়ে এতিয়ালৈকে যিজন তেওঁৰ স্বামী যিজনে ঘটনাটো কৰিছে তেওঁ ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ৰাখিছে তেওঁ কৈ আছে যে মোক আজি মই ৰাইজৰ ওচৰতো বিচাৰ দিছিলোঁ হাজবেণ্ড ৱাইফৰ ক্ষেত্ৰত গতিকে আমাৰ হাজবেণ্ড ৱাইফটো আমাক যি ধৰণে আমাক মিলাই দিব লাগিছিলে তেনেধৰণৰ মিলাই দিয়া নাই পিছত থানাত গৈছিলে থানাত গৈ 498ৰ এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে তেওঁলোকে কৈ আছে যে ঘৰৰ মানুহ গোটেইখিনি ইনভলভমেণ্ট আছে এতিয়া মই ইয়াত আহি পেলাইহে ৰাইজৰ ওচৰত কথাটো গম পাইছোঁ ইতিমধ্যে জালুকনী থানাই আউটপোষ্টে আসামীজন কাৰ্য কৰিছে আৰু আমি আইনগতভাৱে যেনেধৰণে তেওঁলোকক আইনগত সুৰক্ষা দিব লাগে ব্যৱস্থা কৰিব লাগে যিটো আইনগতভাৱে বাকী আসামী যিখিনি যদি ইনভলভমেণ্ট গোটেইখিনি আমি তদন্তত এতিয়া কৰিছোঁ তেওঁলোকে কৈছে তেওঁলোকৰ মই ষ্টেটমেণ্টটো দিবলৈ কৈছোঁ তদন্তৰ ইনভলভমেণ্টটো গোটেইখিনি যদি পালে আমি মহিলাগৰাকী আজি 3 মাহৰ পৰা কাজিয়া হৈ আছে মহিলাগৰাকী গিয়েকে দেখোন দেখিব নোৱাৰে গিয়েকে দেখোন ছোৱালীজনী হোৱাৰ পৰা দেখোন গিয়েকে লোকৰ লগত অপজা দিয়ে বেয়া অপজা দিয়ে ছোৱালীজনী সেইটো কাৰণে মাৰকিল কৰে মহিলাজনীক আকৌ খোৱা বোৱা খবৰ নলয় একো নিদিয়ে দেখোন আমি ওচৰ চুবুৰীয়া মানুহে খোৱা বোৱাটো দি পেলাই ৰখাই আছোঁ গিয়েকৰ নাম ৰিয়াজুদ্দিন আহমেদ তাৰপিছত আকৌ ওচৰ চুবুৰীয়া দি পেলাই ৰখাই আছোঁ সি দেখোন মায়েকহঁতক যাব দিয়েগৈ বনীয়েকহঁতক যাব দিয়েগৈ সি দেখোন ছোৱালীজনী তেতিয়া ৰাতি হ'লে অত্যাচাৰ কৰিব পাৰিব সেইজনী মানুহ চিজাৰিং হৈছে দেখোন সেইজনী মানে কেনেকৈ এতিয়া এজনী মানুহ নোহোৱাকৈ আৰু ইয়াৰ লগে লগে এতিয়াৰ আফটাৰনুন এক্সপ্ৰেছৰ পৰা মই কৃপাঞ্জলি বিদায় লৈছোঁ নমস্কাৰ।